এই ৰাস্তাটো আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়ালে এই ভিডিঅ'টোৰ মাধ্যমে যোগে মই ক'ব বিচাৰিছো সোঁহাতে বাওঁহাতে দুই মানে কাষত অলপমান মাটি দি ফিল আপ কৰি অকমান পকীকৰণ কৰিলে খুব সুবিধা হয় তেতিয়াহ'লে মই জনামতে তোমাক ভাল খবৰটো জনাই দিওঁ অহা নৱেম্বৰৰ পৰা এই ৰাস্তাটো হ'ব বুলি আমি শুনি আছো যদি সঁচাকৈ হয় আমি আদৰণি জনাইছো আৰু হোৱাটো বিচাৰিছো ভালটো ভালেই কম আৰু বেয়াটো আমাৰ কোৱাটো আমাৰ দায়িত্ব যদি আমি চৰকাৰখনক বেয়া দেখোঁ বেয়াটো আমি আঙুলিয়াই দিম আৰু যদি আমি ক'ৰবাত ভাল কামটো আঁকোৱালি ল'মেই আৰু ৰাস্তাটো যদি দুই পৰা জ্বলিয়ে থাকিব নুনুমাই এই জুই জ্বলিব 5 লাখ খৰচ কৰিছো এনেই নাই জ্বলা আকৌ বোলে 4,90,000 10,000টো কোনোবাই নকলে আপুনি খোৱা বোৱাত যে গ'ল এইটো খোৱা বোৱা চৰবত আৰু কেক এই জুই জ্বলিছে আকৌ জ্বলিছে জ্বলিয়ে থাকিব আমাৰ জুই নজ্বলিব মানে টিং জ্বলি গৈছে জুই নজ্বলিব কি কথা পাতিছে এসপ্তাহ 10 দিন ৰাখো বুলি ক'লেও পাৰি কিন্তু ধৰক বেছি কৰি দিলে অকমান বেয়া হৈ যায় সমপৰ্যায় কৰি দিলে বৰ বিশেষ বেয়া নহয় যিহেতু আমাৰ ইয়াতে আমি ইছলাম ধৰ্মৰ লোক আছো খ্ৰীষ্টিয়ান আছে আমাৰ মিচিংসকল আছে ট্ৰাইবেলৰ আহোম মানুহ আছে কলিতা মানুহ আছে গতিকে আমাৰ একচুৱেলি সমন্বয় চাবলৈ গ'লে আমি বাহিৰলৈ যাব দৰকাৰ নাই আমাৰ ডিব্ৰুগড়খন এটা বহুত ডাঙৰ সমন্বয় গতিকে আমি ৰাখি দিওঁ বুলি ক'লেও আমাৰ একো অসুবিধা নাই হঠাতে ইলেকশ্যন দিও আহিছে এতিয়া ইলেকশ্যনৰ বিষয়ে কথা জুতুৰ পুতুৰ খাব নাই বিচাৰ হ'লেও এখেতে কিবা এটা কয় আমাৰ ডিমমুখ যুৱ সমাজৰ তৰফৰ পৰা এই ভাইটি ফৰিদ খানে যিটো আপোনাৰ এই আমাৰ ভিতৰুৱা অঞ্চলৰ এটা বাৰ্তা এই ছ'চিয়েল মিডিয়াৰ যোগে বা আপোনাৰ এই ইউটিউবৰ চেনেল বা ফেচবুকৰ চেনেলৰ পৰা আমাৰ যিটো ভিতৰুৱা অঞ্চলৰ এটা পৰিৱেশ উদঙাই দিলে আমি তেওঁক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু অনাগত দিনত তেওঁক যেন আমাৰ এইবোৰ কামত অকণমান দিহা পৰামৰ্শ দি পেলাই ইয়াতকৈ আমি কেনেকৈ কৰিব পাৰোঁ তাৰ বিষয়ে যদি অকণমান সহায় সহযোগ জনাই পেলাই আমাৰ গাঁৱলীয়া ভিতৰুৱা অঞ্চলৰ কিছুমান বাৰ্তা আগবঢ়াব পাৰে তাকে তেওঁৰ ওচৰত অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ যুৱ সমাজৰ তৰফৰ পৰা ডিমমুখ বিশেষকৈ যুৱ সমাজৰ পৰা আপোনালৈ শলাগৰ শৰাই আগবঢ়াই থেংক ইউ শুভৰাত্ৰি মই এইখিনিতে এষাৰ কথা কৈ থওঁ বিশেষ এজন যুৱকৰ কথা কৈ থওঁ তেখেতক আমাৰ গাঁৱত মৰমতে চবে দাস বুলি মাতে আৰু তেখেতৰ ভাল নামটো সাদিক আৰু তেখেতৰ উপাধি কি সেইটো বৰ গুৰুত্বপূৰ্ণ কথা নহয় তেখেতৰ ভাল নামটো সাদিক সেইটোৱে আমাৰ কৰ্মৰাজি সেইটো ডাঙৰ কথা হয় সাদিকে উত্তৰপুতভাৱে মই তেখেতৰ কথা বেয়া হ'ব মানে নহয় গোটেইখিনি আছে মই তেখেতৰ কথা এইটো কাৰণেই কৈছো আজি চাওক মথাডাঙলৈ যদি যায় আমাৰ নিচিনাকৈ তেখেতলোকে এটা সৌন্দৰ্য যিটো আছে বৰ্ধন তেখেতলোকে আমাৰ নিচিনাকৈ কৰিছে ৰেৰিয়াটো চেম একে সৌন্দৰ্য বৰ্ধন কৰিছে বাগলতো সেই কোনো ব্যতিক্ৰম নহয় কিন্তু আমাৰ ইয়াত উৎসাহটো বাঢ়ি যোৱাৰ অকণমান প্লাছ পইণ্ট মানে যিটো আমি দেখোঁ সাধাৰণতে বলিউডত দেখোঁ বেলেগে চবেই চিনেমা উলিয়াই কিন্তু শ্বাহৰুখ খানৰ ষ্ট্ৰেটেজিটো অলপ বেলেগ তেওঁ অকণমান বাওঁফালৰ পৰা সোমাই বা সোঁফালৰ পৰা অকণমান ছাইড কাটি আহি গোটেই মাৰ্কেটখন দখল কৰি লয় তেনেদৰে এই গোটেই আইডিয়াটো সাদিকৰ আছিল আচলতে এই সাদিকে যে এই আইডিয়াটো কৰি আই লাভ ডিমমুখ এটা ছাৰপ্ৰাইজ দিলে আমাৰ ডিমমুখৰ লগতে গোটেই এলেকাৰ ৰাইজক তেওঁলেও অন্তৰৰ পৰা আন্তৰিকতা অভিনন্দন জ্ঞাপন কৰিবই লাগিব ঘৰুৱা হৈ যাব তুমি অকণমান আগতে কৈ গ'লা যে মোক তুমি ফোন এটা কৰি মনে মনে ক'ব পাৰিলা একচুৱেলি যেতিয়ালৈকে আমি আজিৰ ঈদৰ দিনা যেতিয়া নামাজ পঢ়ি আমি টাউনলৈ গৈছোঁ টাউনলৈ যোৱাৰ পৰ্যন্ত ময়ো গম নাপাওঁ ইয়াত কি হ'ব পিছৰ পৰ্যায়ত যেতিয়া আমি গৈ ইয়াৰ যিখিনি বস্তু কিনিছোঁ তেতিয়াহে সি কৈছে তাত যে এই বস্তুটো লগাম এতিয়ালৈকে কাকো কোৱা নাই আৰু কোনো জানিব নালাগে আৰু আজি পবিত্ৰ ঈদৰ দিনা যেনেকৈ আই লাভ ডিমমুখ উজ্বলি উঠিছে পঢ়া শুনাৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকল উজ্বলি উঠক আগন্তুক HLCৰ ৰিজাল্ট ওলাবলৈ গৈ আছে ফাৰ্ষ্ট ডিভিজন ফাৰ্ষ্ট ক্লাছ পাই আমাৰ অসমৰ গৌৰৱ আৰু ডিমমুখৰ গৌৰৱ কৰক এটা সময় আছিল আমাৰ ইয়াতে শিক্ষিত হাৰটো অলপ কম আছিল কিন্তু আমি যদি প্ৰায় 13-14 চনমানৰ পৰা যদি চাওঁ তেতিয়াতো আমি একেবাৰে সৰু আছিলোঁ সেই তোমালোকৰ মেট্ৰিক দিয়া সময়খিনিৰ পৰা যদি আমি চাওঁ যথেষ্ট শিক্ষিত হাৰ বাঢ়িছে আৰু প্ৰত্যেক বছৰে যদি 10জন ল'ৰাই মেট্ৰিক দিয়ে তাৰ ভিতৰত 8জন ল'ৰা ফাৰ্ষ্ট ডিভিজন ওলায় 2-3জন ষ্টাৰ ডিষ্টিংশ্যন ওলায় বা 2-3খন লেটাৰটো নৰ্মেল থাকেই গোটেই ফাৰ্ষ্ট ডিভিজন গোটেইকেইজনৰে থাকে কিন্তু ডিষ্টিংশ্যন আৰু ষ্টাৰৰ লেভেলটো অকণ বেলেগ হৈ যায় থাকেই আৰু এটা কথা আমাৰ পৰীক্ষাৰ মানে আপোনাৰ বাৰ্তা দিছিলোঁ দিয়াৰ পিছতো আকৌ এটা কথা ক'বলৈ মানে ইচ্ছুক হৈছোঁ আমাৰ গাঁৱত যিটো আপোনাৰ যুৱ সমাজৰ তৰফৰ পৰা আমি যিটো মানে গেটৰ বিষয়ে আয়োজন কৰিলোঁ
আমাৰ দাঁতি কাষৰীয়া অঞ্চল হিন্দু সম্প্ৰদায় হওক মিচিং সম্প্ৰদায় হওক আমাক বহুত মানুহ মানে কলিতা কোচ মিচিং খ্ৰীষ্টানো সকলো জাতি জনগোষ্ঠী আমাৰ গেটখন চাবলৈ আহি পেলাই বহুত আনন্দ উল্লাস প্ৰয়াস কৰিছে আৰু এটা কথা আমি ইয়াৰ পৰাই সহযোগিতা কৰিব আৰু আশা ৰাখিছো আমি তেওঁলোকে সহযোগিতা কৰিব বুলি কিন্তু আমি আজি ঈদৰ উপলক্ষে তেওঁলোকক আৰু আল্লাহৰ ওচৰত দুৱা ৰাখিছো আমাৰ জাতি ভাষা জনগোষ্ঠী যিমান মানে হেৰি আছে সকলোৱে সম্প্ৰীতি বজাই ৰাখি সকলোৱে ভাতৃত্ববোধ ৰখাই আমাক যেন ভৱিষ্যতে আগুৱাই নিয়ে আৰু আমি তাৰে কামনা কৰি আজি আল্লাহৰ ওচৰত দুৱাও ৰাখিছো নামাজৰ পাছত এয়া তেওঁলোকৰ এটা মানে আমাৰ বাৰ্তা আমাৰ এটা আৰু আমি মিলিজুলি থাকিবই লাগিব এইকাৰণে থাকিব লাগিব এইখন হ'ল শংকৰ আজানৰ দেশ আৰু ভাৰতবৰ্ষখন হৈছে ধৰ্ম নিৰপেক্ষ দেশ আৰু আমি হিন্দু মুছলিম খ্ৰীষ্টান সকলো ভাই ভাই আমি মিলি আৰু এটা ভিডিঅ' সামৰণিতে এটা কথা ক'ব বিচাৰিছো যেনেকে এয়া লাইট উজ্বলি উঠিছে উঠি অহা নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলো পঢ়া দিশত খুব গুৰুত্ব দিব লাগে টিউচন ক্লাছ কৰিব লাগে আমাৰ ওচৰৰে আমাৰ পাছফালৰ গাঁওখন বাগলৰ দুগৰাকী ছোৱালীয়ে টিউচন লয় খুব ভাল টিউচন লয় আৰু তেনেদৰে অকল সেই দুগৰাকী ছোৱালী যে ভাল টিউচন লয় তেনেকুৱা এটা নহয় কেইবাকেইজনো আছে আমাৰ ডিমমুখতো আছে তেওঁলোকৰ ওচৰত টিউচন ল'ব লাগে আৰু সৰুৰে পৰাই শিক্ষাটো প্ৰদান কৰিব লাগে আৰু যেনেকে লাইট জ্বলিছে আজি কেনেকুৱা আমাৰ মন প্ৰফুল্ল হৈছে আমি এইটো ডেকোৰেশ্যন যে দিব পৰা আইডিয়া এটা পালো এইটোতো শিক্ষাৰ প্ৰয়োজন হয় হয় আৰু মেইন আৰু শিক্ষাই সকলো আপোনাৰ স্বাস্থ্যটো ভালে থাকিবলৈ হ'লে শিক্ষা লাগিব মনটো ভালে থাকিবলৈ হ'লে শিক্ষা লাগিব ইমান এটা ধুনীয়া উপযুক্ত যুৱক আছে সেই যুৱকজনহঁত যদি আৰ্মি হওক আসাম পুলিচ হওক মানে ফৌজ ডিপাৰ্টমেণ্টত যদি ইণ্টাৰভিউ দিয়ে চাকৰি নোপোৱাৰ কোনো কাৰণে নাই কি দৌৰিব নোৱাৰিব কি জঁপিয়াব নোৱাৰিব কি পঢ়াৰ আগ্ৰহ নকৰে এটা শুভ লক্ষণ মই কওঁ বিহাৰখনলৈ যে আমি চাবলৈ যাওঁ বিহাৰখনত আপুনি ঘৰে ঘৰে বুলি ক'লেও বেয়া নহ'ব IAS অফিচাৰ IPS অফিচাৰ কিন্তু বিহাৰখন উন্নত নহয় আমি ব্যৱসায় ক্ষেত্ৰখনত বেছি গুৰুত্ব দিওঁ সেইটো কাৰণে আমি বিহাৰতকৈ উন্নত কিন্তু হ'লেও চাকৰি ক্ষেত্ৰতো গুৰুত্ব দিব আমাৰ মৰিয়া যুৱক বা মৰিয়া আমি যিনেকি মৰিয়া জাতি জনগোষ্ঠীৰ অসমৰ বিভিন্ন প্ৰান্তত চুকে কোণে বিয়পি আছে কিন্তু কলিয়াবৰত মৰিয়াসকল মানে আমাৰ যি মৰিয়াসকল তেখেতলোকৰ চাকৰি বহুত আছে যথেষ্ট সদায় তেখেতলোকক অলপ ফ'ল' কৰিব লাগে 29 তাৰিখে যেহেতু ভোট গ্ৰহণ হ'ব সকলো যাব নিজৰ ভোট সাব্যস্ত মানে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব যিজন প্ৰাৰ্থীকে দিয়ে বিবেক ভোট কৰিব যাতে তেখেতে গৈ আমাৰ হৈ সদনত মাত মাতিব পাৰে এটা কথা মনত ৰাখিব ভোট দিওঁতে সদায় বিবেকেৰে দিব আবেগেৰে নহয় লোক আহিছে আৰু অহা লোকে গম পাব ইয়াৰ অগণন মানুহ আমাৰ জনসংখ্যা ইয়াত বেছি আজিৰ মই পৰিস্থিতিটোৰ কথা কওঁ আজি এইখিনিত আমাৰ ডিমমুখত ট্ৰেফিক দিবলগীয়া হৈছে হয় ৰাস্তাটো ট্ৰেফিক দিবলগীয়া হৈছে ৰাস্তাটো বহল হ'লেও ট্ৰেফিক দিবলগীয়া হ'লহেঁতেন ৰাস্তাটো ইমানেই ঠেক আমি আমাৰ যিখন মাছৰ বজাৰ আছে মাছৰ বজাৰখনৰ পৰা মোৰ ঘৰ ডিমমুখ তিনিআলিলৈকে আহিবলৈ আমাৰ এনেই খোজকাঢ়ি গ'লে 5 মিনিট সময় লাগে গাড়ী বাইক এখনত গ'লে 1.5 মিনিট 2 মিনিট সময় লাগে কিন্তু সেই সিমানকণ ডিষ্টেঞ্চত আজি প্ৰায় 45 মিনিট 1 ঘণ্টা সময় লাগিছে লাগিব আৰু আপোনালোকে দেখাই দিছো ভইচ হৈ আছে ভিডিঅ' ক্লিপত আপোনালোকক দেখাই দিছো ইয়াৰ যিটো এই মুহূৰ্তত ইয়াত জেগাত যিটো ভিৰ হৈছিল এই ভিৰটো চাই লওক আপোনালোকে লক্ষ্য কৰি লওক কেনেকুৱা এটা ভিৰ অত্যাধিক মানুহৰ ভিৰ গাড়ী মটৰচাইকেলৰ পৰা আদি কৰি সকলো যুৱক যুৱতী ঘৰৰ পৰা ওলাই আহিছে আৰু বয়োজ্যেষ্ঠ সকলো ওলাই আহিছে আৰু মোৰ ঘৰ ডিমমুখ হাইস্কুলখনৰ পাৰ হৈ হাইস্কুলখন এই ৰাস্তাটো দিচাংমুখলৈকে গৈছে আৰু কোৱামত সত্ৰৰ পৰা দিচাংমুখলৈ যদি আমাৰ বিধায়ক অখিল গগৈ প্ৰায় 20 কিলোমিটাৰ মান দীঘল এটা মাথাউৰি হয় ৰাস্তাটো যদি অকণ পকীকৰণ কৰি দিয়ে দুয়ো কাষে খুব থৈ আনন্দিত হ'ম আৰু সুখী হ'ম আৰু আজি ঈদৰ দিনাখন এই ভিডিঅ'টো গৈছো আৰু ইমানতে সমাপ্ত আৰু আমি উদযাপন মানে উদযাপন কৰিলো কিন্তু বহুত শৃংখলাবদ্ধভাৱে একদম ধুনীয়াকে কাম চলি গ'ল আগন্তুক দিনতকে ইয়াতকৈ আমি যেনেকে মুখ মথাদাং বাগল আৰু আমাৰ আমি 4খন গাঁও আছো 4খন গাঁৱৰে যুৱ সমাজক আমি শলাগ ল'ব লাগিব যিহেতু ইমান পৰিপাটিকৈ 4খন গাঁৱতে ইমান নিয়াৰিকৈ গোটেই কামখিনি সম্পন্ন হৈ গৈছে আমি যদি বাগললৈ গৈছো ডিমমুখৰ পৰা যদি আমি মথাদাঙলৈ গৈছো ৰিয়ালৈ গৈছো ইমান ধুনীয়াকৈ আমি গোটেই ৰাস্তাত যদিও যথেষ্ট ভিৰৰ মাজত ইমান অসুবিধা হোৱা নাই কাৰো লগত কাৰো হতিয়াহতি হোৱা নাই
কোনেও কাকো ক'বলগীয়া হোৱা নাই লাহে লাহে চলা বা অকণমান চাইড দে বুলি ক'ব লগা হোৱা নাই যদিও বা প্ৰশাসনৰ নিয়ম অনুযায়ী ট্ৰেফিক বঢ়াইছে আমি তেখেতলোককো আদৰণি জনাইছোঁ তেখেতলোকে যথেষ্ট কষ্ট কৰিছে সহায় কৰিছে আৰু এই শুভক্ষণত পুনৰবাৰ ঈদৰ শুভেচ্ছা প্ৰশাসনলৈও জনাইছোঁ পাতিবলগীয়া অনুষ্ঠান হয় তাত কিন্তু কাৰো অনুদান ল'বলগীয়া নহয় আমাৰ নিজৰ ল'ৰাখিনিৰ ভিতৰতে হয় মই ব্যক্তিগত হিচাপে সিদিনা এতিয়া যোৰহাটত এখন ইস্তমা গৈছে যে গাড়ী ৰখাই পইচা ডনেট কৰা নাই এইটো আমাৰ কোনো এখন বেনাৰ নাই কোনোবাই দিব পোষ্টাৰ নাই দিছে সেইটো বেলেগ কথা ধৰি লোৱা এই গাড়ী ৰখাই মানে কালেকশ্যন এটা দিব লাগিব মানে আমাৰ তেনেকুৱা এটা জোৰ জবস্তি নহয় কোনোবাই 200 দিছে কোনোবাই 10,000 দিছে আজি নিজৰ নিজৰ ভাগ আমাৰ গাঁৱত কিবা এটা হ'লে প্ৰায় আমি গাঁৱৰ ৰাইজৰ ওচৰলৈ যাওঁ যে আমাক কিবা এটা সাহাৰ্য দিয়ক প্ৰায় ভাগ মই যাওঁ আৰু এইবাৰো ঈদৰ গেটখন দিয়াৰ সময়ত আমি গৈছোঁ কালেকশ্যনলৈ যেতিয়া যিকোনো এঘৰ মানুহলৈ গৈ নিজৰ গাঁৱৰ মাজত আমি বেলেগলৈ যোৱা নাই বেলেগক বিচৰা নাই আমি নিজৰ গাঁৱৰ মাজত যেতিয়া আমি যিকোনো এঘৰ মানুহলৈ গৈছোঁ যেতিয়া গৈ কৈছোঁ যে আমাৰ ঈদ আহি পালেহি আমি গেটখন দিব লাগে তাৰ কাৰণে আমি আপোনাৰ পৰা কিবা এটা সহায় বিচাৰি আহিছোঁ আমি কোৱা নাই তেখেতক আপুনি ইমানটো দিয়ক তেখেতে কৈছে মই 1000 দিম মই 500 দিম কোনোবাই পাৰিছে 5000ও দিছে কাকো ডিমাণ্ড কৰা নাই কাকো কোৱা নাই আপুনি ইমানটো দিব লাগিব বুলি আমি কৈছোঁ জাষ্ট গেটখন দিব লাগে আমাক এটা সাহাৰ্য লাগে আৰু কিছুমানে ধৰি লওক কিবা এটা শকত পৰিমাণৰ ধন দিছে গেটৰ কাৰণে ধৰি লওক 10 টকা এটা হ'লেও লগাইছে কিছুমান কোনো ব্যক্তিয়ে শকত পৰিমাণৰ এটা ধন দিছে যে গেটৰ নামত কিন্তু আজি যিটো হাঁহি মানে এটা ফূৰ্তি মানে পইচা ওচৰলৈ গৈছে এটা হাঁহিত বেছিটো নকওঁ আই লাভ ডিমৌমুখ যেতিয়া আমাৰ ডিমৌমুখ গাঁৱত লাগি গৈছে এটা সৌন্দৰ্য ইমানে ধুনীয়া এটা ভাষা নাই এই বৰ্ডখন এটা সম্পূৰ্ণ ছাৰপ্ৰাইজ আছিলে কাৰণ এই বৰ্ডখন ইয়াত লগাই থোৱা আছিলে কালি ৰাতি আমি ইয়াতে লগাই দিলোঁ কিন্তু কোনেও গম নাপায় একচুৱেলি ইয়াতে কাম কৰি থকা ল'ৰাখিনিও গম নাপায় ইয়াতে হ'ব কি তুমি অন্ততঃ মোলৈ প্ৰাইভেট ক'ব পৰা যে একদম ছাৰপ্ৰাইজ দিয়াৰ কাৰণে মই প্ৰথম মোৰ ফালৰ পৰা যুৱ সমাজৰ তৰফলৈ মোৰ অন্তৰৰ পৰা আন্তৰিকতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু